বকুত বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত বিটিআৰ চুক্তিৰ দফাসমূহ কাৰ্যকৰী কৰাৰ দাবীত প্ৰতিবাদী সমদল স্মাৰক পত্ৰ প্ৰদান খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ অন্যতম বড়ো জনগোষ্ঠীৰ শৈক্ষিক দিশ উত্তৰণৰ স্বাৰ্থত কাম কৰি অহা ছাত্ৰ সংগঠন নিখিল বড়ো ছাত্ৰ সন্থাৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ উদ্যোগত আছে কামৰূপ জিলাৰ বকুত আয়োজন কৰে এক প্ৰতিবাদী সমদল উল্লেখ্য যে বড়ো শান্তি চুক্তিৰ আধাৰত লাভ কৰা বিটিআৰ 2020 চনৰ চুক্তিত স্বাক্ষৰ কৰা বড়ো জনগোষ্ঠীৰ বিকাশৰ দফাসমূহ কাৰ্যকৰী নকৰাত ক্ষোভিত হৈ পৰিছে বড়ো ছাত্ৰ সন্থা কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ লগতে বড়ো জাতীয় সংগঠনসমূহৰ লগত হোৱা ত্ৰিপাক্ষিক বৈঠকৰ চুক্তিত স্বাক্ষৰ কৰা দফাসমূহ অতি শীঘ্ৰে কাৰ্যকৰীকৰণ কৰিবলৈ দাবী জনাই আজি বকুৰ ৰাষ্ট্ৰীয় ঘাইপথ উত্তাল কৰি তোলে ইফালে দক্ষিণ কামৰূপ জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি চানচুৰাং বহুমতাৰী আৰু সাধাৰণ সম্পাদক জিতেন বড়োই জনোৱা অনুসৰি বড়োলেণ্ড গঠনৰ লগতে বিকেডব্লিউচি এনডিএফবিৰ সদস্য আৰু চুক্তিত স্বাক্ষৰ কৰা দফাসমূহ কাৰ্যকৰী কৰাৰ দাবীত আছে বকো ছয়গাঁও সমজিলাৰ আয়ুক্তৰ জৰিয়তে অসম চৰকাৰলৈ স্মাৰক পত্ৰ প্ৰদান কৰে বকো অঞ্চলৰ মিডিয়াসকলক ধন্যবাদ জনাইছো আমাক সহায় কৰাৰ কাৰণে যে আপোনালোকে গম পাইছে 2020 চনত 27 জানুৱাৰীত বিটিআৰ বুলি এটা চুক্তি হৈছিল এই চুক্তিত আমাৰ বিটিআৰৰ বাহিৰত থকা জিলাসমূহৰ কাৰণে বিশেষকৈ এখন কাউন্সিল পাইছিলোঁ বিকেডব্লিউচি সেই হিচাপে দক্ষিণ কামৰূপ জিলা আৰু গোৱালপাৰা জিলা এই দুখন জিলাক বিকেডব্লিউচিত WPT মিনিষ্টাৰে আজিলৈকে গাঁওবিলাক নটিফিকেশ্যন কৰা নাই জিলাৰ মুৰব্বী হিচাপে এপছুৰ আজি মই বিশেষকৈ এই দাবীটো মই জোৰ দিছোঁ যে বিকেডব্লিউচিত থকা 312খন গাঁও সোনকালে নটিফিকেশ্যন দিব লাগে বিকেডব্লিউচিৰ কাৰণে আৰু সোনকালে ফুল ফেজত কণ্ডাক্ট কৰি ইলেকশ্যন পাতি দিব লাগে আমাৰ আজিৰ মূল দাবী জিলাৰ সভাপতি হিচাপে আমি মূল দাবী এইটোই কৰিছোঁ আৰু বহুতসমূহ দাবী আছে বিটিআৰ একৰ্ডৰ গোটেইকেইটা দাবী সম্পূৰ্ণৰূপে যেতিয়ালৈকে সম্পূৰ্ণ নকৰে চৰকাৰে আমাক নিদিয়ে তেতিয়ালৈকে আমাৰ এই মানে ৰিলি চলিব বা আন্দোলন চলি থাকিব আৰু সদায় আমি আন্দোলন কৰি যাম যেতিয়ালৈকে সম্পূৰ্ণ নহয় ধন্যবাদ আজি আমাৰ ৰেলি ফৰ ইমপ্লিমেণ্টেশ্যন অফ বিটিআৰ একৰ্ড 2020 এই প্ৰগ্ৰামটো লোৱাৰ মানে আমাৰ মেইন এজেণ্ডাটো হৈছে মানে যোৱা 27 জানুৱাৰীত আমাৰ অল বড়ো ষ্টুডেণ্টছ ইউনিয়ন আৰু UBPO আৰু লগতে মানে NDFBত 4টা ফেকশ্যন এইটোৰ লগত অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ লগত বিটিআৰ একৰ্ড এইটো হৈছিলে তাৰপিছত একৰ্ডমতে আমাৰ দফা আছিল একৰ্ডৰ ভিতৰত যিহেতু মানে বিটিআৰ একৰ্ডটো আজিলৈকে 5 বছৰ শেষ হৈ গ'ল তথাপিও মানে যিমানখিনি দফাটো মানে ফুলফিল হ'ব লাগিছিলে এই দফামতে মানে কামটো ফুলফিল আজিলৈকে হোৱা নাই তাৰ কাৰণে মানে একৰ্ডত যিমানখিনি মানে আমাৰ মূল মানে দফা আছিলে এই দফাখন মানে আজিলৈকে মানে ফুলফিল হোৱা নাই তাৰ কাৰণে আমি আজি নিখিল বড়ো ছাত্ৰ সন্থা অসমত গোটেই জিলা লেভেলত মানে নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত আজি ৰেলি ফৰ ইমপ্লিমেণ্টেশ্যন অফ বিটিআৰ একৰ্ড 2020 এইটো লৈ কিনে মানে আজি ৰেলি প্ৰগ্ৰামটো লৈছে তাৰপিছত ৰেলি প্ৰগ্ৰামত আমাৰ মেইন মানে ডিমাণ্ডটো হ'ল মানে আৰ্টিকেল 280 একৰ্ডিং টু ইণ্ডিয়ান কনষ্টিটিউশ্যন মানে 6 শিডিউলৰ যিমানখিনি মানে কনষ্টিটিউশ্যনৰ এজ পাৰ দ্য 6 শিডিউল এমেণ্ডমেণ্ট 125 এমেণ্ডমেণ্ট এইটো উইণ্টাৰ ছেশ্যন পাৰ্লিয়ামেণ্টত পাছ হ'ব লাগে এইটো আমি চৰকাৰৰ ওচৰত মানে দাবী ৰাখিছোঁ